গঠন হল হাতীমুৰীয়া গাঁও পঞ্চায়ত। বিজেপিৰ হৈ কাম কৰি যোৱাৰ আশা সভানেত্ৰীসহ 7 গৰাকী সদস্যাৰ ঢিং সমষ্টিৰ অন্তৰ্গত হাতীমুৰীয়া গাঁও পঞ্চায়তত আজি গঠন হৈছে পঞ্চায়তৰ পূৰ্ণাংগ কমিটি। সভানেত্ৰী হিচাপে বাছনি হৈ বিজেপি দলৰ হৈ কাম কৰি যোৱাৰ আশা প্ৰকাশ সভানেত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপি দলক সমৰ্থন কৰাৰ কথা জনালে সভানেত্ৰী হিচাপে ৰছলিন চুলতানা আৰু উপ সভানেত্ৰী হিচাপে বাছনি কৰে মঞ্জিলা বেগমক। নিৰ্বাচিত সদস্য শতাধিক সমৰ্থকসহ মৈৰাবাৰী অঞ্চলত এক উল্লাসৰ পৰিৱেশত শোভাযাত্ৰা উলিয়াই পঞ্চায়তলৈ যায়। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। চৰকাৰ বিজেপি নহয় সেইকাৰণে কৈছো ৰাইজৰ কাৰণে ভাল কাম কৰি আছে চাই আছো সেইকাৰণে মই কৈছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাল পায় নে বেয়া পায়? নাই ভাল পাওঁ, কিয় বেয়া পাম। ইমান বাবা নাই। বিজেপি যিহেতু আপুনি ছাপোৰ্ট কৰিছে, বিজেপি দলৰ হৈ কাম কৰিব, বিজেপিৰ কোনগৰাকী নেতাক আপুনি বেছি ভাল পায় বা তেওঁ কোনগৰাকী নেতাৰ বেছি কামখিনি বেছি ভাল লাগে? কি নাম? চিফ মিনিষ্টাৰ নামটো কি আছিলে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হাতীমুৰীয়া গাঁও পঞ্চায়ত। হাতীমুৰীয়া গাঁও কি কৰিব এইবাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে? সভানেত্ৰী ৰাইজৰ কাৰণেতো কৰিব লাগিব, কাৰণ মোৰ লগততো আৰু 7জন আছে একেলগত। মানে মেম্বাৰৰ পৰাহে উপসভাপতি বা সভাপতি নিৰ্বাচিত হৈছোঁ, গতিকে তেওঁলোকক লগত লৈ মানে মই যি কৰিব লাগে সিহঁতক লগত লৈ মানে মই কৰিম। যিসমূহ চৰকাৰী আঁচনি আহিব মই সেইবিলাক মানে সকলোকে দিবলৈ চেষ্টা কৰিম আৰু কৰি যাম। গাঁৱত গাঁৱৰ উন্নতি কৰিবই লাগিব যিহেতু হৈছোঁ। যিহেতু হাতীমুৰীয়া গাঁৱত বহুতো সমস্যা আছে, বহুত সমস্যা আছে, সেইখিনি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? কেনেকুৱা ধৰণৰ যিখিনি পাম মানে সেইখিনি লৈ পেলাই, ধৰি লওক গাঁৱততো আৰু মানুহ আছে, সকলোকে লগত লৈ পেলাই মানে মই যিখিনি বুজা পৰা কৰিব লাগে সেইখিনি কৰি লৈহে মই আগুৱাই যাম। যিহেতু আপোনালোকে আজি সভানেত্ৰী বাছনি কৰিলে, আপোনালোকৰ 8 গৰাকী সদস্য 8 গৰাকী নহয় 7 গৰাকী।